নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছো ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ভূটপাৰাত। আজি ভূটপাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ইতিমধ্যে এই পথ দুৰ্ঘটনাত এখন চাৰিচকীয়া বাহন জ্বলি সম্পূৰ্ণ ভস্মীভূত হৈছে। আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ভূটপাৰাৰ দৃশ্য আৰু ভূটপাৰাত এনেদৰে দুৰ্ঘটনাত পতিত হৈছে এখন চাৰিচকীয়া বাহন আৰু ইতিমধ্যে বাহনখন সম্পূৰ্ণ জ্বলি ভস্মীভূত হৈছে আৰু ইয়াত অগ্নি নিৰ্বাপক বাহিনীয়ে হওক বা ঢেকিয়াজুলি আৰক্ষীয়ে বাহনখনৰ অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু বাহনৰ জুইৰ প্ৰকোপ ইমানে আছিল যে কোনো পধ্যেই ভিতৰত থকা লোকক উদ্ধাৰ কৰিব পৰা নগ'ল। ইতিমধ্যে এগৰাকী লোক দেখিবলৈ পোৱা মতে এগৰাকী লোক বাহনৰ ভিতৰতে জ্বলি ভস্মীভূত হৈছে আৰু এই ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ভূটপাৰাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এনেই এখন চাৰিচকীয়া বাহন আজি দুৰ্ঘটনাত পতিত হৈ ইতিমধ্যে এগৰাকী লোক বাহনৰ ভিতৰতে জীৱন্তে জ্বলি ভস্মীভূত হৈছে আৰু ইয়াত অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলে এই অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু সমান্তৰালকৈ ঢেকিয়াজুলিৰ আৰক্ষীয়েও এই অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বহুতো লোক ইয়াত ভিৰ কৰিছে আৰু সকলোৱে এই লোক যি এই অগ্নিকাণ্ডৰ পৰা এই বাহনখনক ৰক্ষা পেলাবলৈ চেষ্টা অব্যাহত ৰাখিছিল যদিও কোনো পধ্যেই ৰক্ষা নপৰিল বাহনখন আৰু বাহনৰ ভিতৰত থকা লোকজন। আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এয়া ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ভূটপাৰাত সংঘটিত হৈছে এই ঘটনা আৰু এনেদৰেই অগ্নিদগ্ধ হৈ জীৱন্তে জ্বলি ভস্মীভূত হ'ল এজন লোক আৰু ইতিমধ্যে এই অগ্নি নিৰ্বাপনৰ কাৰণে যি অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলৰ চেষ্টা অব্যাহত আছে লগেদি ঢেকিয়াজুলি যান বাহন আৰক্ষীয়েও এই লোকজনক উদ্ধাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল যদিও উদ্ধাৰ নপৰি লোকজন জীৱন্তে জ্বলি ভস্মীভূত হ'ল। এই ঘটনা সংঘটিত হৈছে আজি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ভূটপাৰাত আৰু এনেদৰেই এতিয়া হেজাৰ হেজাৰ লোকৰ সমাগম হৈছে। সম্পূৰ্ণৰূপে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে কিয়নো এই লোকজনৰ যি আজি অকাল মৃত্যু সঁচাই সকলোকে আজি কন্দুৱাই থৈ গৈছে, সঁচাই সকলোকে মৰ্মাহত কৰিছে। বাহনৰ ভিতৰতে জীৱন্তে জ্বলি দগ্ধ হ'ল এজন লোক আৰু ভস্মীভূত হৈ গ'ল এজন লোক আৰু ইতিমধ্যে আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এই ঘটনাই আজি সকলোকে কন্দুৱাইছে আজি এই ভূটপাৰাত আৰু এই ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলি আৰক্ষী থানাৰ ভূটপাৰাত আৰু আমি সামগ্ৰিক পৰিৱেশ আপোনালোক দেখুৱাই আছো আৰু ইয়াৰ পিছৰ পৰিৱেশো আমি দেখুৱাৰ চেষ্টা কৰিম আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ভূটপাৰাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।